আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। সকলোলৈ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জনাই আজি আৰম্ভ কৰিব খুজিছোঁ ৰমজান ৰোজা সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ মাসাইল পাঠ কৰিবলৈ। আহক আমি সকলোৱে মনোযোগেৰে শুনো। তাৰাবিহৰ নামাজ বালিক সাবালক নাৰী পুৰুষৰ বাবে মুসুন্নত। জামাতৰ লগত তাৰাবিহৰ নামাজ পঢ়াটো সুন্নতে কিফায়া। তাৰাবিহৰ নামাজৰ সময় ইশাৰ নামাজৰ পাছত হয় আৰু ই ভিতৰৰ নামাজৰ লগত সংযুক্ত। অৱশ্যে ৰাতিৰ শেষ ভাগত পৃথকে ভিতৰৰ নামাজ আদায় কৰাটো মুস্তাহাব। নুৰুল ইজা পৃষ্ঠা 99, মাসাইলে তাৰাবিহ পৃষ্ঠা 24। তাৰাবি নামাজ সম্পৰ্কে আন এটা গুৰুত্বপূৰ্ণ মাসাইল আহক শুনো। কিছুমান মানুহে তাৰাবিহৰ নামাজ কাজাকৈ পঢ়ে। কোনোবা এদিন তাৰাবিহৰ নামাজ পঢ়িব নোৱাৰিলে পিছদিনাখন একেলগে 40 ৰাকাত নামাজ পঢ়ি লয়। তেওঁলোকে এই কথা ভালকৈ জনা উচিত যে তাৰাবিহৰ নামাজ সুন্নতে মুআক্কাদা আৰু সুবহে সাদিকৰ পাছত এই নামাজৰ কোনো কাজা নাই। যদি কোনোবাই অৱহেলা কৰি তাৰাবিহৰ নামাজ এৰি দিয়ে তেন্তে গুনাহগাৰ পাপী হ'ব। ৰাউজাতুল ফাতাৱা খণ্ড 1 পৃষ্ঠা 407। এতিয়া পাঠ কৰিব খুজিছোঁ ৰমজান মাহত জাকাত প্ৰদান সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ মাসাইল। কিছু সংখ্যক মানুহে ভাবে যে জাকাত ৰমজান মাহতে আদায় কৰিব লাগে। প্ৰকৃততে ৰমজান মাহৰ বাহিৰেও অন্য মাহ বা দিনত জাকাত আদায় কৰাটো বৈধ জায়েজ। ৰমজান মাহ এই ক্ষেত্ৰত বাধ্যতামূলক নহয়, কিন্তু যেতিয়াই মালৰ ওপৰত বছৰ পূৰ্ণ হয় তেতিয়াই জাকাত আদায় কৰাটো উত্তম। অৱশ্যে কাৰোবাৰ যদি ৰমজান মাহত মালৰ বছৰ পূৰ্ণ হয় আৰু তেওঁ জাকাত আদায় কৰে তেন্তে 70 গুণ সওয়াব পুণ্য লাভ কৰিব। মাসাইলে জাকাত পৃষ্ঠা 59। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, ৰমজান মাহত এগৰাকী ৰোজাদাৰ ব্যক্তিয়ে কিদৰে দিনটো পাৰ কৰিব লাগে এই সম্পৰ্কে আহক এটি গুৰুত্বপূৰ্ণ তালিম আমি শুনো। ৰোজাদাৰ ব্যক্তিয়ে ৰোজা অৱস্থাত 5টা বস্তু বা বিষয় আকোৱালি ল'ব লাগে, যথা 1 নম্বৰ ৰোজা অৱস্থাত কোৰআন তিলাৱাত কৰা, 2 নম্বৰ আল্লাহৰ জিকিৰত মগ্ন থাকা, 3 নম্বৰ দুৰুদ শৰীফ পঢ়ি থকা, 4 নম্বৰ ইস্তেগফাৰ পঢ়ি থকা, 5 নম্বৰ একো নকৰিলে মনে মনে বহি থকা। আশা কৰোঁ সকলোৱে আজিৰ এই তালিমৰ ওপৰত বেছিকৈ আমল কৰিবলৈ চেষ্টা কৰিব। আল্লাহ তাআলা সকলোকে আমলৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।